জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল। মই আজি আছোঁহি খেলমাঠিত আছোঁ বিশেষ এটা মণ্ডলীত। আজি ইয়াতে মই দিনটো ভাগ ল'ম আৰু যিটো মণ্ডলীত আহিছোঁ জিজাছ লাভ ইউ এইটো মণ্ডলীতে মই আজি দিনটো থাকিম আৰু ইয়াতে যিবোৰ হ'ব সম্পূৰ্ণ মই আপোনালোকক দেখুৱাই আছোঁ। গীৰ্জাঘৰৰ অকণমান লগতে মানে দেখিছে এয়া কালবাৰী ইংলিছ স্কুল এইটো আছে আৰু কম্পাউণ্ডটো খুব ধুনীয়া, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। মই এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিম। ভিতৰ চৰা আপোনালোকক দেখুৱাব ইচ্ছা কৰিছোঁ। দেখিছে এই ভিতৰ চৰা যি দেখিছোঁ মানে গীৰ্জাঘৰখন বহুত পুৰণি গীৰ্জাঘৰ। গোটেইখিনি চালে গম পাম কিমান পুৰণি। বাইবেলৰ পৰা আমি চাম দ্বিতীয় বিৱৰণ 6 অধ্যায় 4 পৰা 9 লৈকে।
হে ইছৰাইল শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা। আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা। পঢ়ি যোৱা। আৰু তোমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱা প্ৰেম কৰা। আৰু আজি মই তোমাক আজ্ঞা কৰা আটাৰ বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা। আৰু তুমি ঘৰত বহোতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা। আৰু তোমাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা। আৰু সেইবোৰ তোমাৰ দুই চকুৰ মাজত মোহনস্বৰূপ হ'ব লাগে। আৰু তোমাৰ ঘৰৰ দুৱাৰৰ খুঁটাত আৰু তোমাৰ বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা। যেতিয়া মিছৰ দেশত ইজৰাইলবিলাকে 400 বছৰ, কিছুমানে ক'ব খোজে 430 বছৰ বন্দী অৱস্থাত আছিলে। আৰু এই বন্দী অৱস্থাৰ পৰা ঈশ্বৰে তেওঁলোকক কাৰণ তেওঁলোকৰ যিটো প্ৰাৰ্থনা, বন্দী অৱস্থাত থাকোঁতে তেওঁলোকে যিটো ফৰোন ৰজাৰ তেওঁলোকক যিটো কষ্ট দিছিল, তেওঁলোকক বন্দী কাম কৰাইছিল, ইটা বনোৱা কাম কৰাইছিল, আৰু তেওঁলোকক ধীৰে 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 বহুত যাতনাত, মানে এনেকুৱা যাতনা দিছিল যে তেওঁলোকে সহ্য কৰিব পৰা নাছিল। ঠিক আছে। আৰু যেতিয়া সহ্য হোৱা নাছিলে তেওঁলোকে কি কৰিছে? ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছে, কান্দি আছে যে প্ৰভু আমাক এই ফৰোন ৰজাৰ অধীনৰ পৰা, এই বিদ্ৰূপৰ পৰা, এই কষ্টৰ পৰা প্ৰভু আমাক ৰক্ষা কৰা। আৰু যেতিয়া ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে, আৰু তেওঁলোকৰ প্ৰাৰ্থনা শুনি পেলাই ঈশ্বৰে কাক পঠালে? মিছৰ দেশলৈ। মিছৰত থকা ইজৰাইলবিলাকে, আমি জানো কাৰ বংশ আছিলে এইটো? জাকুবৰ বংশ। আমি যদি এইটো 27 আদি পুস্তক 27 অধ্যায় পঢ়িম, তাৰ পৰা আমি জাকুবৰ যেতিয়া কনানত আকাল হ'ল, কনানত আকাল হোৱাৰ পাছত তেওঁলোকে জানিলে যে মিছৰ দেশত ৰাচন আছে, মিছৰ দেশত শস্য আছে, মিছৰ দেশত সকলো আহাৰ পোৱা যায়। আৰু এইকাৰণে জাকুবে তেওঁৰ পুত্ৰবিলাকক পঠোৱাৰ পাছত গোটেই পৰিয়ালৰ বিষয়ে যেতিয়া জোচেফে তাত কাহিনী আমি আগৰ পৰাই জানিলে, আৰু জোচেফ জনাৰ পাছত তাৰ পিতৃক ক'লে গোটেই পৰিয়াল ইয়াত আহি যাওক। তো মই সুধিব খুজিছোঁ, অলৰেডি আমাৰ এইটো শিকাই আছে যে কিমানজন মিছৰ দেশত আহিলে জাকুবৰ পৰিয়াল? 70 জন আহিলে। আৰু সেই 70 জন গৈ সেই 70 জন গৈ কিমান হ'ল? 6 লাখ। ঠিক আছে। এই 70 জন গৈ 6 লাখলৈ বৃদ্ধি পালে। আৰু আমি জানো যিহুদীবিলাকৰ হিচাপ মতে পুৰুষবিলাকক ধৰা নহয়, গতিকে আমি আগতে ছানডে স্কুলত শিকিছিলোঁ, কিছুমানে কয় 24-25 লাখ বৃদ্ধি পাইছিলে বুলি। আৰু এই 24-25 লাখ মানুহক যেতিয়া ফৰোন ৰজা নিজৰ অধীনত ৰাখিলে আৰু তেওঁলোকক কাম কৰালে, কি কাম? বন্দী কাম। আৰু 70 জনৰ পৰা কিমান বাঢ়ি গ'ল? কোনে ক'ব? 6 লাখ, 25 লাখ হৈ গ'ল। তো ঈশ্বৰে যেতিয়া নেকি আব্ৰাহামৰ আগত প্ৰমিছ কৰিলে না, মাতি পেলাই যে আব্ৰাহাম যেতিয়া তাৰ কথা শুনি পেলাই আহিলে, আমি আদি 12ত পঢ়োঁ, আৰু আব্ৰাহামক ক'লে যে মই তোমাৰ বংশ কিহৰ দৰে? আকাশৰ তৰাৰ দৰে, আৰু পৃথিৱীৰ সমুদ্ৰৰ বালিৰ দৰে কি কৰিম? বৃদ্ধি কৰিম। আৰু তাৰ ঈশ্বৰৰ যিটো প্ৰমিছ, সেই প্ৰমিছ আমি মিছৰ দেশত বাঢ়ি যোৱা দেখা পাইছোঁ। আচ্ছা, তো এতিয়া আমি চাইছোঁ তাত যি ৰজা আছিলে তেতিয়া এইটো বহুত কঠোৰ, ঠৰ ডিঙীয়া, কাৰো কথা নুশুনে, নামানে। আৰু ইজৰাইলবিলাক নেকি যেতিয়া তেওঁলোকতকৈ, মানে মিছৰীয়াবিলাকতকৈ ইজৰাইলবিলাক কি হ'ল? দিনক দিনে বাঢ়ি তেওঁলোকতকৈ বেছি হৈ আছে। আৰু যেতিয়া তেওঁলোকতকৈ বেছি হৈ আছে, তেতিয়া মিছৰৰ ৰজাবিলাকে, শাসনকৰ্তাবিলাকে দেখিছে, আৰে এওঁলোকতো আমাতকৈ বহুত বাঢ়ি গৈছে, এওঁলোক আমাতকৈ বহুত বৃদ্ধি হৈ গৈছে। আৰু এইকাৰণে ফৰোনে কি ইচ্ছা কৰিলে? তেওঁলোকৰ এটা আইন দিলে,
ফৰেনৰ লগে লগে নিজৰ মন্ত্ৰীবিলাকৰ লগত আলোচনা কৰিলে আৰু আলোচনা কৰি দেখিছে যে সব এওঁলোকতো ইজৰাইল জাতি, কিন্তু এওঁলোক ইয়াত থকাৰ পৰা আমাতকৈ তেওঁলোকৰ ল'ৰা ছোৱালী বহুত। আৰু সেইকাৰণে ৰজাই কি কৰিলে, ইজৰাইলবিলাকক এটা আইন দিলে। কি আইন? যে যিমানেই ল'ৰা পোৱালি জন্ম হ'ব ইজৰাইলৰ ঘৰত বা ইব্ৰিয়াবিলাকৰ ঘৰত, সেই ল'ৰাবিলাকক কি কৰিব লাগিব? শেষ কৰি দিব লাগিব, বলি দিব লাগিব, বা মুঠতে সিহঁতক ল'ৰা পোৱালিক আৰু ৰাখিব নালাগে আৰু। তো এইদৰে আমি দেখিছোঁ এনেকুৱা এটা পৰিস্থিতিত, এনেকুৱা এটা কি বুলি ক'ম, ইজৰাইলবিলাকৰ কাৰণে এটা ডাঙৰ ঘটনা। কি ঘটনা? কাৰণ নিজৰ সন্তান জন্ম হোৱাৰ পাছত ল'ৰা পোৱালিক নাশ কৰিব লাগে, বধ কৰিব লাগে, শেষ কৰিব লাগে। তো এইটো ইজৰাইলবিলাকৰ কাৰণে যদি আমি চাওঁ কিমান এটা দুখত, কিমান এটা কষ্টকৰ, কিমান এটা বিপদৰ, কেনেকুৱা এটা সংকটৰ সময় তেওঁলোকৰ আহি পৰিল। আৰু যেতিয়া সংকট আহি গ'ল তেতিয়া তেওঁলোকে কি কৰিছে? প্ৰাৰ্থনা কৰি আছে। কাৰ আগত? ঈশ্বৰৰ আগত। আৰু যেতিয়া ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, ঈশ্বৰে তেওঁলোকৰ কাৰণে তেওঁলোকক মুক্ত কৰিবলৈ ঈশ্বৰৰ মনত, ঈশ্বৰৰ হৃদয়ত যিটো তেওঁৰ যিটো প্লান আছিলে, আৰু এই প্লান অনুসাৰে ঈশ্বৰে কাক তৈয়াৰ কৰিলে? তো যেতিয়া নেকি জন্মৰ সময়ত অম্ৰম, যেতিয়া নেকি অম্ৰম আৰু জোকেবদ, আমি এইটো 2 অধ্যায়ত পাওঁ। যাত্ৰা পুস্তক 2 অধ্যায় 1 পৰা পঢ়ি গ'লে এইটো আমি পাই যাম। তো অম্ৰম যেতিয়া বিয়া কৰিলে জোকেবদক, আৰু তেওঁলোকৰ কোন জন্মিলে? মুচি। কিন্তু এতিয়া ইমান টান আইনত, চৰকাৰৰ ইমান ডাঙৰ আজ্ঞা যে ল'ৰা পোৱালি ৰাখিব নোৱাৰে, আৰু যদি ৰাখে তেওঁলোকে মাৰি দিব, তেওঁলোকক আৰু কষ্ট দিব, আৰু যাতনা দিব, পানিছমেণ্ট দিব। আৰু সেইকাৰণে তেওঁলোকে আমি দেখিছোঁ ইয়াত যে জোকেবদ এতিয়া নিজৰ ল'ৰা দেখিছে, ল'ৰাটো ধুনীয়া সুন্দৰ, বাইবেলত কৈছে সুন্দৰ। আৰু সেইকাৰণে যিমান হ'লেও আমি জানো, যিবিলাকে মাবিলাকে বেছি জানে আৰু বাপেকবিলাকেও জানে, কাৰণ নিজৰ সন্তান। আৰু আমি বুজিলোঁ, চবেই জানো সন্তান, সৰু বাচ্চা বুলি ক'লে চবে ভাল পায়, প্ৰেম কৰে আৰু মৰম কৰে আৰু গঢ়ি তুলিবলৈ ইচ্ছা কৰে। তেতিয়া জোকেবদো এৰিবলৈ ইচ্ছা নাই, অম্ৰমৰ এৰিবলৈ ইচ্ছা নাই। ইফালে ৰজাৰ আইন যদি চাইছে, ইফালেও ভয় লাগে। আকৌ যদি ল'ৰাটোক যদি আমি কিবা প্ৰভুৰ কাৰণে নকৰোঁ, আকৌ ঈশ্বৰৰো এটা হয়তো কিবা হ'ব, এনেকুৱা বহুত চিন্তা কৰিলে। আৰু তেওঁলোকে সিদ্ধান্ত ল'লে, যি ঈশ্বৰে আমাক মিছৰ দেশলৈ আনিলে, যি ঈশ্বৰে মিছৰ দেশত আমাক ইমান দিন ৰাখিলে, আৰু সেইকাৰণে তেওঁলোকে প্ৰাৰ্থনাশীল ব্যক্তি আছিলে, ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰা, ঈশ্বৰৰ ওপৰত ভৰসা ৰখা পৰিয়াল হোৱাৰ কাৰণে নাই, প্ৰাৰ্থনা কৰিলে যি হ'লে হ'ব, আমি এই ল'ৰাটোক মাৰি নিদিওঁ বা বধ নকৰোঁ। কি কৰিম? এই ল'ৰাটোক আমি জীয়াই ৰাখিম 3 মাহ। আৰু 3 মাহ ৰখাৰ পাছত, কাৰণ বেছি ডাঙৰ হ'লেতো যেতিয়া চিঞৰিব, কান্দিব, মাত ওলাই যাব, হয়তো কোনোবা লগাই দিব, বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে, বিপদ আহিব পাৰে। আৰু এইকাৰণে 3 মাহ হোৱাৰ পাছত আমি দেখিছোঁ কি কৰিলে পৰিয়ালে, জোকেবদ আৰু তাৰ পৰিয়ালে এটা চিধা চিধি আমাৰ ভাষাত ক'লে পাচি ধৰণ বনালে। আৰু পাচি ধৰণে বনাই কি কৰিলে? নদীত জানে যে তেওঁলোকে জানে যে কোনে গা ধুৱে নদীত। আৰু যেতিয়া দেখিলে কিমান টাইমত গা ধুৱে এইটো আইডিয়া আছে। আৰু এই আইডিয়া থকাৰ কাৰণে ঠিক যেতিয়া নেকি ৰাজকুমাৰী নিজৰ লিগিৰিবিলাকৰ লগত আহি যেতিয়া গা ধুব, আৰু তেওঁলোকে জোকেবদ আৰু পৰিয়ালে সৈতে প্লান কৰে যে আমি সেই সময়তে বাচ্চাটোক উঠুৱাই দিম। আৰু যেতিয়া উঠুৱাই দিলে নিশ্চয় তেওঁলোকে হয়তো চাব আৰু প্ৰাৰ্থনা কৰি আছে। আৰু তেওঁলোকৰ প্ৰাৰ্থনা কি? মই যিমান দূৰ জানো, জোকেবদ অম্ৰম এই ল'ৰাটোৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, প্ৰভু তুমি দিলা, তোমাৰ হাতত উৎসৰ্গা কৰিছোঁ, আৰু আমি এই পানীত উঠুৱাই দিছোঁ, আৰু ৰাজকুমাৰী যাতে ইয়াক পায় বা কোনোবা যাতে পায়। মই নিশ্চয় এইটো বিশ্বাস কৰোঁ যে তেওঁলোকে প্ৰাৰ্থনা সহকাৰে বিশ্বাসেৰে প্ৰাৰ্থনা কৰি উঠুৱাই দিলে। আৰু যেতিয়া উঠুৱাই দিলে তাৰ পাছত ৰজাৰ জীয়েক ৰাজকুমাৰী পালে। আৰু ৰাজকুমাৰী পোৱাৰ পাছত এই বাচ্চাটোক লৈ বহুত মানে সুখী হ'ল।
আৰু মোৰতো বিয়া পাতা নাই হন্ত গতিকে মই বাচ্চাটোক মোৰে ল'ৰা বনাই ল'ম আৰু ল'ৰা বনাই লৈ মোৰে মানে এইটো পুত্ৰ হ'ব ৰাজকুমাৰ স্বৰূপে হ'ব আৰু এইদৰে যেনেকা ৰাজকুমাৰীয়ে ভাবিলে চিন্তা কৰিলে তেনেকুৱাই তাক ডাঙৰ কৰিলে নিজৰ ঘৰত আৰু যেতিয়া ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পাছত সৰুকৈ বাঢ়িলে আৰু যেতিয়া বাঢ়ি আছে বাঢ়াৰ পাছত এদিনাখন মই একদম জাপ মাৰি যাওঁ এদিনাখন কি হ'ল মুচিয়ে বাহিৰত ওলাল আৰু বাহিৰত ওলাই দেখিছে দুজন মিছৰীয়া আৰু ইছৰাইলৰ কি হৈছে যুদ্ধ কাজিয়া আৰু যেতিয়া কাজিয়া হ'ল তেতিয়া মুচিয়ে কি কৰিলে মিছৰীয়াটো কি কৰে এক ঘোচাত কি কৰিলে মাৰি দিলে আৰু বালিত পুতি দিলে এই কথাটো যেতিয়া এলাও হ'ল তেতিয়া আকৌ এদিন যেতিয়া ওলাইছে তেনেকাই যেতিয়া ঘটনাবিলাক দেখিলে আৰু তেতিয়া বুজি পালে যে নাই মই সিদিনাখন যিটো কৰিলোঁ মিছৰীয়া এটাক মাৰিলোঁ এই কথা যদি ৰজাৰ কাণত যায় বা মূল মানুহবিলাক যদি গম পায় তেতিয়াহ'লে মোক বধ কৰিব আৰু এইকাৰণে মুচি যেতিয়া ডাঙৰ দীঘল হৈ এই কাণ্ডটো কৰিলে আৰু তাৰ পাছত যেতিয়া চবে জানি যোৱাৰ পাছতে তাৰ পৰা পলাই গ'ল ক'ত পলালে মিডিয়ান ঠিক আছে মিডিয়ানত পলালে আৰু মিডিয়ানত যেতিয়া পলালে মিডিয়ানৰ যিটো যাৰ নাম নেকি জিথ্ৰ আছিলে আৰু তেওঁৰ ঘৰত থাকি তাতে এজনী ছোৱালীক বিয়া কৰিলে আৰু বিয়া কৰাৰ পাছত তেওঁ সেই ঘৰতে থাকি কাম কৰিলে কি কাম মেৰ ৰখীয়া আৰু আমি জানো যেতিয়া নেকি যাত্ৰা পুস্তক আমি 3 অধ্যায় পঢ়িম তে এই মুচিয়ে মেৰ ৰখা কৰোঁতে মেৰ বাগাল কৰোঁতে কি হ'ল হোৰেব পৰ্বতত যেতিয়া মেৰ বাগাল কৰি থাকোঁতে এটা জোপোহা আমাৰ ভাষাত কম এটা জংঘল বা হিন্দীত কয় ঝাড়ি আৰু এই ঝাড়ি জ্বলি আছে মানে জ্বলি আছে কিন্তু কি হোৱা নাই পুৰি যোৱা নাই জংঘলটো জ্বলি আছে কিন্তু পুৰি যোৱা নাই আৰু তাৰ পাছত মুচিয়ে ভাবিলে মই কি কৰিম ইফালে চাম ইফালে চাওঁতে আকৌ ঈশ্বৰে ক'লে যে তুমি এই ঠাইলৈ চাপি নাহিবা কাৰণ এই ঠাই পবিত্ৰ 4 পদৰ পৰা যদি পঢ়ি যাওঁ যাত্ৰা 3 অধ্যায় তেতিয়াহ'লে তাতে আমি এইটো দেখা পাওঁ আৰু তাৰ পাছত আমি দেখোঁ যে এইদৰে ঈশ্বৰে মুচিক তাত কি ক'লে যে মুচি মই তোমাক আমন্ত্ৰণ কৰিছোঁ আৰু তোমাক মই মিছৰলৈ পঠাই আছোঁ তুমি যোৱা আৰু যি মিছৰীয়াবিলাকে এইটো ডাইৰেক্ট ঈশ্বৰে মুচিৰ লগত এই ঝাড়িৰ ওচৰত হোৰেব পৰ্বতত আমি এইটো কথা পাতা চাই আছোঁ ঠিক আছে ঈশ্বৰৰ লগত আলাপ কৰা আমি দেখি আছোঁ আৰু ঈশ্বৰে মুচিৰ আগত কৈছে যে মোৰ যি জাকবৰ বংশৰ সন্তানবিলাক ইজৰাইল দেশত বন্দী হৈ আছে তুমি গৈ তেওঁবিলাকক মুকলি কৰি আনিব লাগে তুমি তেওঁবিলাকক বন্দী অৱস্থাৰ পৰা বচাব লাগে ৰক্ষা কৰিব লাগে মুচিয়ে কি ক'লে কোনে ক'ব হে প্ৰভু কাৰণ ইমান ডাঙৰ কাম না কাৰণ ইমান মানুহ আৰু এক ঠাইৰ পৰা এটা নতুন জাগাত গৈ ইমান মানুহক উলিয়াই আৰু এইটো সাধাৰণ কথা নহয় আৰু যেতিয়া ঈশ্বৰে মুচিক ক'লে তো মুচিৰ লগে লগে আপত্তি কি আপত্তি হে প্ৰভু মই বোবা মই তুতুলা হয় না আৰু আমি যদি তাত চাম মুচিৰ বহুত আপত্তি ঈশ্বৰে কৈছে যে মুখ কোনে বনালে তোমাৰ মুখটো ময়ে বনাইছোঁ না আৰু এইদৰে বাৰে বাৰে আপত্তি কৰে মই কথা ক'ব নাজানো মোৰ তুতুলা আছোঁ মোৰ জিভা কি গধুৰ মোৰ জিভা ভাৰী আৰু এইদৰে মুচিৰ বহুত আপত্তি বহুত কমপ্লেইন আজিকালি যেনেকা আমাৰ চিধা চিধি কওঁ যে আমাৰ মিণ্টু ভাই মোক ক'লে যে পাষ্টাৰ আমাৰ ইয়াতো উদ্যোগ কমিটি নহয় উদ্যোগ কমিটি আৰম্ভ কৰোঁ মোৰতো ভাল লাগি গ'ল মোৰ কথাই কাটিব তাৰ কথা নাকাটিব এনেকৈ ভাবিলোঁ আৰু মই তেওঁক ক'লোঁ উদ্যোগ কমিটি আৰম্ভ কৰি দিয়া আৰু তেওঁৰ পিঠিত এইটো বুজা আছে তেওঁ এইটো জানিছে যে আমাৰ ইয়াত কিবা উদ্যোগ কমিটি নাই গতিকে এইটো ভাল ভাবিলে আৰু সেইকাৰণে ময়ো ভাবিলোঁ যে তেওঁৰ কথাত কেইজনী আহি যাব কিন্তু পিছত নহ'ল আৰু তো আজিকালি তেনেকুৱা বহুত জেগাত এতিয়া আমাৰ দীপক ডেকা প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে নামি আহিলে কিন্তু বহুত তেনেকুৱা শিক্ষিতবিলাক আছে বহুত ডেকাবিলাক শিক্ষিতবিলাক আছে কিন্তু প্ৰভুৰ কাম কৰিবলৈ ইচ্ছা নাই
জগতৰ ৰঙৰ ৰহস্য জগতৰ বেলেগ বেলেগ কামত বহুত, কিন্তু ঈশ্বৰৰ কামত ইচ্ছা নাই। আৰু এইদৰে আমি দেখিলোঁ যে মুচি যেতিয়া ইজৰাইল দেশত গ'ল আৰু ইজৰাইল দেশত গৈ পেলাই ঈশ্বৰৰ আদেশ কৰ্মে গ'ল আৰু লাষ্টত হাৰুণৰ লগত গ'ল আৰু বহুতো তাত 10টা উৎপাত নহয় জানো, আমি জানো এইটো। তাতে আমি দেখিছোঁ যে 10টা উৎপাত দেখুৱাই ফৰোনৰ যিটো কঠিন মন আছিলে আৰু তেওঁৰ হাতৰ পৰা ইজৰাইলবিলাকক উলিয়াই আনিলে। আৰু উলিয়াই অনাৰ পাছত মুচিক ঈশ্বৰে ট্ৰেইনিং দিলে। আৰু অলৰেডি মুচি কিমান বছৰ ট্ৰেইনিং পালে? তেওঁ মিছৰ দেশত ৰজা ঘৰতে কিমান বছৰ থাকিলে কোনে ক'ব? 40 বছৰ। 40 বছৰৰ পাছত শহুৰ ঘৰত আৰু 40 বছৰ, ঠিক আছে। তাৰ 40 বছৰত ঈশ্বৰৰ যিটো প্লান আছিলে না, যে মিছৰৰ পৰা তেওঁবিলাকক কাক? ইজৰাইলবিলাকক ৰক্ষা কৰাৰ যিটো ইচ্ছা আছিলে, আৰু সেই অনুমতে মুচিক ঈশ্বৰে বাছি ল'লে। বহুত বিষয় আমি একদম পটকৈ হৈ যোৱা, সোনকালে হৈ যোৱা এনেকৈ, কিন্তু চাওক ঈশ্বৰে কিমান বছৰ বাট চালে মুচিক আৰু তৈয়াৰ কৰিলে? 80 বছৰ। আৰু 80 বছৰৰ পাছত মুচি আহি মিছৰৰ দেশৰ পৰা বন্দী অৱস্থাৰ পৰা জাকোবৰ বংশক বাহিৰ কৰি আনিলে। আৰু বাহিৰ কৰি আনোতে আমি সকলোৱে জানো এই জংঘলত কি কি হ'ল। কিন্তু ঈশ্বৰে মুচিক ক'লে যে মুচি, মই যি জাতিক মিছৰৰ পৰা উলিয়াই আনিলোঁ, তুমি তেওঁবিলাকক মোৰ পথত চলিবলৈ, মোৰ বাইকৰ আধাৰত চলিবলৈ, মই দিয়া আদেশ মতে তেওঁলোকে যে মোৰে সন্তান হয়, মোৰে ল'ৰা ছোৱালী হয়, তেওঁলোকে যেন সেই মিছৰীয়াবিলাকৰ দৰে, কাৰণ তেওঁলোকে 400 বছৰ মিছৰ দেশত আছিলে, 400 বছৰ মিছৰ দেশত আছিলে। তো 400 বছৰটো মিছৰ দেশত কি হ'ল? কাৰণ তাতে বেছিভাগে মূৰ্তি পূজা, জীৱন্ত ঈশ্বৰৰ বা ভাল কিবা নাই, কেৱল মূৰ্তি পূজা, আৰু তেওঁলোকে যিটো তেওঁলোকৰ নিয়ম নীতি বেলেগ সেইমতে চলি আছিলে। আৰু গতিকে ইছৰাইলবিলাকে দেখিছিলে, কাৰণ 4 বছৰ। আৰু সেইকাৰণে ঈশ্বৰে ক'লে যে তুমি কোৱা যে তেওঁবিলাকে সেইবিলাক মিছৰ দেশৰ পৰা যিটো তেওঁলোকৰ মনত আছে এইবিলাক যাতে নকৰে, আৰু মই যে তেওঁবিলাকক উলিয়াই আনা, মই যে তেওঁবিলাকক সেই বন্ধনৰ পৰা ৰক্ষা কৰি জীৱনৰ পথত অনা, পোহৰৰ পথত অনা যে ময়ে হ'ম। আৰু সেইকাৰণে মুচি তেওঁবিলাকক শিকোৱা। কি শিকোৱা? কি শিকোৱা? হে ইছৰাইল, চব বুবা হৈ গ'ল। হে ইছৰাইল, আমি 2-3 বাৰে এইটো আগতেও শিকিছোঁ না। হে ইছৰাইল শুনা, আমাৰ ঈশ্বৰ, আৰু সম্পূৰ্ণ মন, সম্পূৰ্ণ মান, সম্পূৰ্ণ শক্তিৰে তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আদেশবোৰ কি কৰা? পালন কৰা। আৰু কি কৰা? ঈশ্বৰে মুচিৰ দ্বাৰা, কাৰণ যিটো মিছৰ দেশত 400 বছৰ থাকি যোৱাৰ কাৰণে তাৰ স্বভাৱ, তাৰ নীতি নিয়ম, তাত প্ৰলোভনৰ যিটো মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব সব তাত আছিলে, ঈশ্বৰে জানে না। আৰু সেইকাৰণে এতিয়া এওঁলোকক তাৰ স্বভাৱৰ পৰা আকৌ সলনি কৰিবলৈ, কাৰণ তেওঁলোক তাত থকাৰ কাৰণে দুৰ্বল হ'ল, বিজাতিবিলাকৰ লগত বিজাতিৰে কাম কৰিলে। আৰু সেইকাৰণে এতিয়া যাতে ঈশ্বৰৰ সন্তান স্বৰূপে ঈশ্বৰৰ কাম কৰিব, সেই আন্ধাৰৰ পৰা তেওঁলোকক উলিয়াই অনা হ'ল, ৰক্ষা কৰা হ'ল, আৰু সেই তেওঁলোকে যেন ঈশ্বৰীয় আদেশে পালন কৰিব, তাৰ কাৰণে মুচিৰ দ্বাৰা ইজৰাইলবিলাকক এই আদেশ শুনোৱা হ'ল। কি শুনোৱা হ'ল? হে ইছৰাইল শুনা, প্ৰথম কি হ'ল? আমাৰ ঈশ্বৰে একমাত্ৰ ঈশ্বৰ। তোমাৰ দীপকে ইয়াত সাক্ষ্য দিওঁতে ক'লে যে বেলেগ বেলেগ উদ্দেশ্য নহয়, কিন্তু প্ৰভু যীশু মোৰ পাপৰ কাৰণে মৰিলে, তেওঁ জি উঠিলে, আৰু তেওঁৰ বাহিৰে যে কোনো নাই। চবতকৈ ডাঙৰ শিক্ষা তাৰ এইটোৱেই, বাকী শিক্ষা কম হ'লে একো নাই, নহয় জানো? আচলটো এইটোৱে, মানে যে আমাৰ ঈশ্বৰে একমাত্ৰ ঈশ্বৰ, আমাৰ কাৰণে তেওঁ ক্ৰুচত মৰিলে, আৰু তৃতীয় দিনা আকৌ মৰি পেলাই কি হ'ল? জি উঠিলে, আৰু আমাৰ লগত জীৱিত, আমাৰ লগত জিন্দা। আমি গীতত গাওঁ, জি উঠা হে মसीहा,
जी उठा है मसीहा, वो मर कर जी उठा है। আমি জানো তেওঁ জি উঠিলে, তেওঁ পুনৰ জি উঠিলে, আৰু আমাৰ লগতে তেওঁ সদায় কি জীৱিত। আৰু মুচিক ক'লে যে তুমি তেওঁবিলাকক এই কথা, মই যে জীৱিত হওঁ, মই যে পৰাক্ৰমী হওঁ, আৰু মই যে একমাত্ৰ উদ্ধাৰকৰ্তা পৰিত্ৰাতা হওঁ, মুচি ইজৰাইলবিলাকক তুমি এই আদেশ দিয়া, এই বিষয়টো তুমি তেওঁলোকক শিকোৱা। আৰু এইদৰে মুচি দিনে ৰাতিয়ে প্ৰাৰ্থনা সহকাৰে ইজৰাইলবিলাকক এইবিলাক কথা শিকালে, যে তোমালোকে আকৌ সেই আগৰ পথলৈ নাযাবা, আকৌ পিছলৈ ঘূৰি নাযাবা, কাৰণ পিছলৈ ঘূৰি গ'লে, আগৰ পথলৈ গ'লে মিছৰ দেশত যেনেকুৱা তোমালোকে কান্দিছিলা, হে প্ৰভু আমাক ৰক্ষা কৰা, হে প্ৰভু আমাক উদ্ধাৰ কৰা, আকৌ সেই অৱস্থা হ'ব। কিন্তু ইজৰাইলবিলাকক যেতিয়া শিকোৱা হ'ল, ইজৰাইলবিলাকে মানিলে, ইজৰাইল মণ্ডলীয়ে মুচিৰ আদেশ মতে চলিলে, নচলিলে, অবাধ্য, ঈশ্বৰৰ বাক্য অবাধ্য। আৰু আজিও এই পৃথিৱীত যেনেকুৱা ইজৰাইল মণ্ডলীক ঈশ্বৰে দিয়া আজ্ঞা নামানিলে, ঠিক তেনেকুৱা নতুন নিয়মত প্ৰভু যীশুখ্ৰীষ্টৰ মণ্ডলীত আহা, প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি তেওঁৰ কাৰ্যত সমৰ্পিত হোৱা, তেওঁৰ কাম কৰিবলৈ ইচ্ছা কৰা নতুন নিয়মৰ মণ্ডলীবিলাকে মানে ঈশ্বৰৰ আজ্ঞা মানে। নতুন নিয়মৰ কাৰণে নতুন নিয়ম দিয়া হ'ল, মথি, মাৰ্ক, লুক, যোহন, তোমালোকে জগতৰ অনুৰূপ নহ'বা, সেই মিছৰ দেশৰ পৰা নিচিনা নহ'বা, মানে নামানে। সদায় যিটো নকৰিবা সেইটোকেই কৰে, এইটো পথত নাযাবা সেইটো পথতে যাব, এইটো নাচাবা, ৰাতিপুৱা হ'লে টোপনি ভাগাৰ লগে লগে যদিও জোৰকৈ পেচাব লাগিলেও ক'ত মন যায় আগতে, মূৰ্খিতনত। আজিকালিৰ খ্ৰীষ্টান ল'ৰা ছোৱালীবিলাকে হওক, মাক বাপেকে হওক, চবৰে মনটো ক'ত থাকে, জগতৰ ফালে, হয়নে নহয়? আৰু খ্ৰীষ্টীয় লোক হিচাপে আমাৰ মিছৰ দেশৰ পৰা তেওঁলোকক ওলোৱাৰ পাছত তেওঁলোকৰ কাৰণে কোন দেশ ৰাখিছিলে? কনান, নহয় জানো? কনান দেশক তোমালোক কি দেশ? এইটো দুগ্ধ মধু বোৱা দেশ বুলি তাতে উল্লেখ আছে, দুগ্ধ মধু বোৱা দেশ। কিন্তু তেওঁলোকে অমান্য কৰিলে, অলপ দূৰ যোৱাৰ পাছত আকৌ অবাধ্য, অলপ দূৰ যোৱাৰ পাছত আকৌ অবজেকশ্যন, আকৌ আপত্তি, এইটো নহ'ল, সেইটো নহ'ল। আৰু এইদৰে যেনেকুৱা ইজৰাইল মণ্ডলী আছিলে, তো নতুন নিয়মৰ মণ্ডলীবিলাকো তেনেকুৱা আজিকালি অবাধ্য, অমান্য। আজি চাওক, গীৰ্জাবিলাকত আমি যদি আজিয়ে যাওঁ গীৰ্জাৰ সময়ত, তো থাকিব 300 জন, গীৰ্জাত কেইজন পোৱা যায়? আধা বা 3 ভাগৰ 2 ভাগ, এভাগ নাই। কিয়? যেহেতু অবাধ্য, অমনোযোগী। আৰু মই কওঁ যে সেই ফৰণ ৰজা যেনেকুৱা কঠিন আছিলে না, যিমান ঈশ্বৰৰ বাক্য ক'লেও বুজা নাছিলে না, তো সেই গীৰ্জা মানে মণ্ডলীত থাকিও, যীচুক বিশ্বাস কৰিও তেওঁবিলাকৰ মনবিলাক তেনেকুৱা কঠিন, টান। আৰু যেনেকুৱা ইজৰাইলবিলাকে কনান দেশ, যিটো দেশ ঈশ্বৰে তেওঁলোকৰ কাৰণে মনোনীত কৰিছিলে, দুগ্ধ মধু বোৱা দেশ বুলি প্ৰমাণ দিলে। কাৰণ যশোৱা আৰু কালেব যেতিয়া CID পঠিয়ালে, তাৰ সেই কনান দেশৰ সকলো কেনেকুৱা দেশটো যে দুগ্ধ মধু বোৱা দেশ, সেইটো যে সুন্দৰ দেশ, একদম বঢ়িয়া দেশ, মানে তাৰ মানুহবিলাকো যে মানে খুব সুন্দৰ, বলি, হৃষ্টপুষ্ট, এই সকলো বৰ্ণোৱাৰ পাছতো ইজৰাইলবিলাকে বিশ্বাস নকৰিলে, সন্দেহ কৰিলে। তো আজিও ঠিক তেনেকুৱা খ্ৰীষ্টৰ মণ্ডলীবিলাকতো তেনেকুৱা, যদিও মণ্ডলী হিচাপে বহুত, কিন্তু গীৰ্জাত, পৰিচৰ্যাত, প্ৰভুৰ সেৱাত, প্ৰভুৰ কামত কিমান একেবাৰে তাকৰ।
আর সেইকাৰণে নিমন্ত্রিত অনেক, কিন্তু মনোনীত তাকর। নিমন্ত্রিত অনেক, বহুত, কিন্তু আসল মনোনীত তাকর বহুত কম। গতিকে মই যোৱাকালিও কৈছিলোঁ যে ইজৰাইলীবিলাকে চব বাটতে মৰি গ'ল। কিয়? অবাধ্য, ঈশ্বৰৰ আজ্ঞা উল্লংঘন কৰে, জানে ঈশ্বৰৰ বিষয়, বুজি পায়, কিন্তু ঈশ্বৰৰ বাক্যক তুচ্ছ কৰে, ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰে। আৰু সেইকাৰণে জংঘলতে প্ৰায়বিলাক কি হ'ল? মৃত্যু হ'ল, প্ৰায়বিলাক থাকি গ'ল। আৰু এইখানে মই যোৱাকালি কৈছিলোঁ যেতিয়া সময় আহিব না, যেতিয়া প্ৰভু যীশু যেতিয়া মেঘ ৰথেৰে নামি আহিব না, তেতিয়াও বহুতে তেনেকুৱা মৰিব লাগিব, কান্দিব লাগিব। দুজন শুই থাকিব, দুজন জাত পিহি থাকিব, এজন যাব, এজন 5 কইনা সুবুধি, 5 কইনা নিৰ্বুধি কেইজন থাকি গ'ল। তো সেই দিনত আৰু মইতো যিমান দূৰ মই অনুভৱ কৰি আছোঁ, যুদ্ধ বিগ্ৰহ চাই পেলাই আৰু কিছুমান নিউজ চাই পেলাই যে প্ৰকাশিত বাক্যৰ যিবিলাক কথা আছে না, মইতো অনুভৱ কৰিছোঁ। আমাৰ প্ৰাৰ্থনা কমিটিত সেইদিনাখন মই আমাৰ মৃদুলাৰ বোলে নাছিলে, মই ক'লোঁ এনেকা তো সেই দিনটো যে একদম নিকট, মানে মই যিটো মোৰ ষ্টাডিত যিটো পাই আছোঁ, সেই দিনটো একেবাৰে নিকট, বহুত ওচৰত। আৰু সেইকাৰণে এতিয়া যদি আমি ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰোঁ, এতিয়াও যদি আমি অমান্য কৰোঁ, তো আপোনালোকক মই দেখাই দিছোঁ মিডিল ইষ্টত, যিটো পৃথিৱীৰ মধ্যস্থানত হাজাৰ হাজাৰ মানুহবিলাক কি হ'ল? অশান্তিত পৰি আছে, কৰোড়ো কৰোড়ো সম্পত্তিবিলাক ধ্বংস হৈ আছে। আৰু এইটো বাইবেলতে লিখা আছে যে মূল্যৱান বস্তুবিলাক নোহোৱা হ'ব। এতিয়া গেছ চিলিণ্ডাৰ 9টাৰ পৰা কেইটা আহিলে? 4টা আহি গ'ল। আৰু কিবা এটা হুকুম হৈ যাব, ঠিক আছে, কি হ'ব মানুহবিলাকৰ অৱস্থা? তো এইকাৰণে আমি এতিয়া প্ৰস্তুত হোৱাৰ দিন। আৰু বাইবেলত কৈছে যে এইবিলাক বিষয় নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৰিবা? শিকাবা। নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকক এইবিলাক শিকাবা। আমি যদি নতুন নিয়মত আহোঁ, এফেছিয়া 5 পঢ়িলে আমি তাত পাওঁ যে নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকক কি কৰিবা? এইবিলাকৰ বিষয়ে যত্নেৰে শিকাবা। তুমি ঘৰত থাকোঁতে, বাটত যাওঁতে, বহোঁতে, শুওঁতে আৰু প্ৰত্যেক সময়তে এইবোৰৰ বিষয়ে কথা পাতিবা। কিন্তু আমি জগতৰ বিভিন্ন ৰঙৰ ৰহস্যৰ কথা পাতিম, ধাৰাবাহিকৰ কথা হ'ব, বিভিন্ন ধৰণৰ মোবাইল আৰু অন্যান্য কথা হ'ব, কিন্তু বাইবেলৰ কথা ক'লে এতিয়া যেনিবা মই কওঁতে মুখৰ পৰা নোলায়। কিয়? যেহেতু বাইবেল ভালকৈ নপঢ়ে, ষ্টাডি নাই, গীৰ্জাত আহিলেও এইটো ধ্যান নাই। আৰু তেতিয়া কি হ'ব? শেষ অৱস্থা মিছৰ দেশৰ মানুহবিলাক যেনেকুৱা ইজৰাইল হয়, কিন্তু সেই দেশ চাবলৈ নাপালে। তো খ্ৰীষ্টীয় লোকবিলাকো যদি ঈশ্বৰৰ আজ্ঞা ঠিকমতে নামানে, প্ৰভুৰ বাক্যৰ আধাৰত যদি নচলে, প্ৰভুৰ বাক্যক যদি আওকাণ কৰে, তেতিয়াহ'লে যিটো আমি আশা কৰিছোঁ নতুন জেৰুজালেম, স্বৰ্গৰ আশাটো আমাৰ নিৰাশা হ'ব। আৰু সেইদিনা আমি নিৰ্বুদ্ধিৰ নিচিনা আমাৰ মুখ কোলা হৈ যাব আৰু আমি লাজ পাবলগীয়া হ'ব। সেইকাৰণে প্ৰিয়সকল, আহক আমি ঈশ্বৰৰ মনোনীত লোক হিচাপে তেওঁৰ বাক্যৰ আধাৰত জীৱন যাপন কৰিবলৈ আমি চেষ্টা কৰোঁ। মই বিশ্বাস কৰোঁ যে প্ৰাৰ্থনা সহকাৰে অধিক যদি আমি প্ৰভুক সময় দিওঁ, মই আকৌ আমাৰ ডেকাৰ কথাটো ক'ব খোজোঁ। বসুমতাৰী তেওঁ যেতিয়া এই ডেকা বয়সত প্ৰভুৰ হাতত নিজকে দিলে, এতিয়া এটা পৃথিৱীত শিক্ষা চলি আছে প্ৰভুৰ লগত ব্যক্তিগত সম্বন্ধ, ঠিক আছে। আৰু মই এইটো বাৰে বাৰে কৈ থাকোঁ, যদি প্ৰভুৰ লগত যদি আমাৰ ব্যক্তিগত সম্বন্ধ ঠিক নহয়, আমি এনেকুৱা ধৰণে থাকিলে মই যিমান দূৰ জানো পৰিপক্ক হ'ব নোৱাৰিম। যেতিয়ালৈকে ব্যক্তিগত জীৱনত প্ৰভুৰ আজ্ঞাবিলাক পালন নকৰে, নামানে আৰু প্ৰভুৰ লগত নাথাকে, প্ৰভুৱে ইজৰাইলবিলাকক বাৰে বাৰে কৈছে ঘূৰি আহা আৰু মই দিয়া আজ্ঞাত তোমালোকে থাকা। প্ৰভু যীশুৱে ক'লে মোক থাকা, মই তোমালোকত থাকিম, আৰু তেতিয়া তোমালোকে কি হ'বা? ফলৱান হ'বা। প্ৰভুত আমি নামতহে থাকোঁ, কিন্তু কামত আৰু মনবিলাক
বহুত দূৰত। তেনেকুৱা হ'লে আমাৰো এই একেই অৱস্থা হ'ব, আমি আধা বাটতে থাকি যাম। আৰু এইখিনি প্ৰিয়সকল আহক, ঈশ্বৰে দিয়া তেওঁৰ প্ৰেমৰ যিটো আদেশ, আমি আদেশ পালন কৰি তেওঁৰ আজ্ঞা অনুসাৰে চলিবলৈ আমি চেষ্টা কৰোঁ। তেতিয়া ঈশ্বৰে নিশ্চয় আমাক আশীৰ্বাদ দিব আৰু সেইদিনা আমাৰ মনোকামনা খ্ৰীষ্টৰ আগমনত পূৰ্ণ হ'ব। ঈশ্বৰে এই বাক্যৰ দ্বাৰা আমাৰ প্ৰত্যেককে আশীৰ্বাদ কৰক। যিহেতু আজি পিতৃ দিৱস আছিল আৰু পিতৃ দিৱস ইয়াতে উদযাপন কৰা হ'ল, কেক কটা হ'ল আৰু সৰু সৰু ল'ৰা ছোৱালীহঁতে আমাক সকলোকে এনেকৈ ভৰিত ধৰি সেৱাকাৰী আমাক সন্মান জনায়।